মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 5ৰ লেসন নম্বৰ 4 দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স নামৰ পাঠটিৰ শেষৰ ফালে থকা এক্টিভিটি সমূহ আৰু তাৰে এক্টিভিটি সমূহৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ এক্টিভিটি কেইটা লৈ তোমালোকৰ মাজলৈ আহিছো তোমালোকে ভিডিওটো ভালদৰে চাবা শুনিবা আৰু শেষ কৰি উঠি তোমালোকে বহিত এই এক্টিভিটি সমূহ কৰাৰ চেষ্টা কৰিবা তো ইয়াতে 5 নম্বৰ যেটো এক্টিভিটি আছে আমি পোনপ্ৰথমে 5 নম্বৰ এক্টিভিটিলৈ যাব বিচাৰিছো 5 নম্বৰ এক্টিভিটিটো আছে ৰিডিং অৰ্থাৎ ইয়াত পঢ়িবলৈ দিছে কি আছে চোৱাচোন ৰিড দা ফলোইং সেন্টেন্সেস তলৰ বাক্যকেইটা পঢ়া ইয়াতে দুটা বাক্য দিয়া আছে তাৰে এটা বাক্যই ইনভাইটেশন বুজাইছে অৰ্থাৎ নিমন্ত্ৰণ জনোৱা বুজাইছে আৰু এটা বাক্যই ৰিকুৱেষ্ট বুজাইছে অৰ্থাৎ অনুৰোধ জনোৱা বুজাইছে তোমালোকে ভালদৰে পঢ়ি চালে বা ধৰিব পাৰিবা মই পাছত অৰ্থটো কৈ দিম আৰু প্ৰথম সেন্টেন্সটো আছে would you come to my place for lunch tomorrow তুমি কাইলৈ আমাৰ ঘৰলৈ দুপৰীয়াৰ আহাৰ খাবলৈ আহিব পাৰিবা নেকি দ্বিতীয় বাক্যটো হৈছে me I have a plate please মই এখন প্লেট পাম নেকি ধৰিব পাৰিছানে বাৰু প্ৰথম বাক্যটোত কি বুজাইছে আৰু দ্বিতীয় বাক্যটোত কি কৰিছে প্ৰথম বাক্যটোৱে ইনভাইটেশন বুজাইছে অৰ্থাৎ নিমন্ত্ৰণ জনোৱা বুজাইছে অৰ্থাৎ হিয়ালটোৱে তাৰ ঘৰলৈ লাঞ্চ খাবলৈ মাতিছে নহয় জানো নিমন্ত্ৰণ জনাইছে আৰু দ্বিতীয়টোত হৈছে হিয়ালটোৱে অনুৰোধ জনাইছে যে তেওঁ এখন প্লেট দিবলৈ তাক এখন প্লেট দিবলৈ অনুৰোধ জনাইছে ধৰিব পাৰিছা প্ৰথমটো হৈছে ইনভাইটেশন আৰু দ্বিতীয়টো হৈছে ৰিকুৱেষ্ট তাত তলত লিখা আছে তোমালোকে চোৱাচোন the first sentence is used to make an invitation হয়নে and the second is used to make a request অৰ্থাৎ প্ৰথম যেটো সেন্টেন্স এই প্ৰথম সেন্টেন্সটো কি কৈছে ইনভাইটেশন বুজাইছে আৰু দ্বিতীয় সেন্টেন্সটো কি কৰিবলৈ ব্যৱহাৰ কৰা হৈছে এটা ৰিকুৱেষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হৈছে now read the sentences below and say which one is used to make an invitation and which one is used to make a request এতিয়া তলৰ বাক্যকেইটা পঢ়া আৰু কোৱা কোনটো বাক্য নিমন্ত্ৰণ অৰ্থাৎ ইনভাইটেশন বুজাইছে আৰু কোনটো বাক্য অনুৰোধ বা ৰিকুৱেষ্ট বুজাবলৈ ব্যৱহাৰ কৰা হৈছে আহাজন আমি বাক্যকেইটা চাওঁ ইয়াত বগলীটোৱে কৈছে নহয় জানো the stork is saying could you come to my house for dinner today প্ৰথমটো বাক্য আছে নহয় জানো ধৰিব পাৰিছা নিশ্চয় দ্বিতীয় বাক্যটো আছে সেকেন্ড সেন্টেন্সটো will you please give me the food in a pot অৰ্থটো অলপ ধৰিব পাৰিছে চাগে তথাপি মই কৈ দিছো বাৰু প্ৰথম সেন্টেন্সটো আছে could you come to my house for dinner today তুমি আজি আমাৰ ঘৰলৈ ৰাতিৰ আহাৰ খাবলৈ আহিব পাৰিবা নেকি দ্বিতীয়টো আছে will you please give me the food in a pot অনুগ্ৰহ কৰি মোক এই খাদ্যখিনি এটা পাত্ৰত দিবা নেকি তোমালোকে হিয়াল আৰু বগলী দুইটাৰে কথাকেইটা চালে ধৰিব পাৰিবা অলপ চোৱাচোন বাৰু এতিয়া দেখিছানে প্ৰথম হিয়ালে কোৱা প্ৰথমটো বাক্য আৰু বগলীয়ে কোৱা প্ৰথমটো বাক্য অলপ মিল আছে নহয় জানো ষ্ট্ৰাকচাৰটো মিল আছে ঠিক তেনেকৈ হিয়ালে কোৱা দ্বিতীয়টো বাক্য আৰু বগলীয়ে কোৱা দ্বিতীয়টো বাক্যটো অলপ মিল আছে নহয় জানো গতিকে লৈ এই যে আমি এতিয়া ক'ব পাৰোঁ যে বগলীয়ে যেটো কৈছে প্ৰথম সেন্টেন্সটো কি হ'ব প্ৰথম সেন্টেন্সটো কি হ'ব ইনভাইটেশন হ'ব আৰু দ্বিতীয় সেন্টেন্সটো কি হ'ব দ্বিতীয় সেন্টেন্সটো হ'ব ৰিকুৱেষ্ট এইটো এটা কথা তোমালোকৰ মনলৈ আহিব পাৰে যে তোমালোক কুৱেশ্যন মাৰ্কটো আছে ইয়াত নহয়নে চাৰিটা সেন্টেন্সতে কুৱেশ্যন মাৰ্কটো আছে কুৱেশ্যন মাৰ্কটো থাকিলে সাধাৰণতে এইটো এটা কুৱেশ্যন হয় বুলি ধৰা হয় কিন্তু আমি কুৱেশ্যনৰ জৰিয়তে প্ৰশ্নৰ জৰিয়তে আমি ৰিকুৱেষ্ট বা নিমন্ত্ৰণ আমি জনাব পাৰো ইনভাইটেশন বা
ৰিকুৱেষ্ট আমি দিব পাৰোঁ আহাচোন আমি 6 নম্বৰ এক্টিভিটিটোলৈ যাওঁ 6 নম্বৰ এক্টিভিটিটোত আছে work in pairs and make invitations and requests using the clues in the brackets এই ব্ৰেকেটত থকা ক্লু কেইটা শব্দ দুটাকৈ শব্দ দিয়া আছে সেই শব্দ কেইটা ব্যৱহাৰ কৰি কি কৰিবলৈ কৈছে ইনভাইটেশন বা ৰিকুৱেষ্ট সজাবলৈ কৈছে বাক্যটো এনেদৰে সজাব লাগিব যাতে হেতু হয় তো বা ইনভাইটেশন হ'ব লাগিব নহলে ৰিকুৱেষ্ট হ'ব লাগিব আহাচোন আমি চাওঁ প্ৰথমটো আছে will you অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত ক্লু কেইটা দিয়া আছে give and pain আমি চাওঁচোন বগলীয়ে কোৱা দ্বিতীয়টো বাক্যলৈ আমি চাওঁচোন কিহেৰে আৰম্ভ হৈছে will you ৰে আৰম্ভ হৈছে হয়নে আমি এটো তেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰিমনে will you please give a pen হয়নে will you please give a pen পাওনে আমি লিখিব হল গম পালা এটো কি হ'ব ৰিকুৱেষ্ট হ'ব নহয় জানো দ্বিতীয়টো হ'ব কি would you ক্লু আছে লাইক আৰু সাম চকলেট তো এটো আমি কি লিখিব পাৰো would you please like to have some chocolates would you please like to have some chocolates অনুগ্ৰহ কৰি তুমি কেইটামান চকলেট খাবলৈ বেয়া পাবা নেকি হয়নে এই কথাটো এটো কি হৈছে ৰিকুৱেষ্ট হৈছে নহয় জানো এই কথাটো ৰিকুৱেষ্ট হৈছে ঠিক তেনেকৈ আমি সি টো চাওঁচোন হা could you come আৰু my house ক্লু হিচাপে দিয়া হৈছে নহয় আমি বগলীয়ে কোৱা কথাটো চাওঁচোন কি কৈছে could you come to my house for dinner today ইয়াতে come to আছে my house আছে না আছে নহয় জানো আমি এইটোৰ ধৰণে কি কৰিব পাৰিম এই সি বাক্যটো আমি সজাব পাৰিম কেনেকৈ could you come to my house today হয়নে তেনেকৈ আমি লিখিব পাৰোঁ could you come to my house today ডি টো আছে কি may I আৰু ক্লু কেইটা আছে কি play and you play আৰু you লগাই আমি লিখিব লাগে তোৰে আমি লিখিব পাৰো কি may I play with you মই তোমাৰ লগত খেলিব পাৰোনে এটো এটা কি হ'ব ৰিকুৱেষ্ট হ'ব নহয় জানো মই তেওঁক ৰিকুৱেষ্ট কৰিছো যে মই তেওঁৰ লগত খেলিবলৈ নহয় জানো তোমাৰ লগত খেলিবলৈ ইয়াতো মই কেনেকৈ ৰিকুৱেষ্ট কৰিব পাৰো may I play with you may I play with you মই তোমাৰ লগত খেলিব পাৰোনে আকৌ যে তোমালোকে এইকিটা বুজি পাইছা আৰু কৰিব পাৰিবা ধুনিয়াকৈ বহিত লিখিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকে আৰু বেলেগ ধৰণে সজাব পাৰা বাক্যটো তেনেহলে তোমালোকে চেষ্টা কৰিবা আৰু আশা কৰিছো তোমালোকে ইনভাইটেশন আৰু ৰিকুৱেষ্টৰ কথাটো বুজি পাইছা নহয় জানো এতিয়া আমি আহাচোন 7 নম্বৰ এক্টিভিটি লৈ যাওঁ এক্টিভিটি নম্বৰ 7 আৰু এটো কি হৈছে এটো তোমালোকক পঢ়িবলৈ দিছে ৰিডিংৰ কাৰণে দিছে গম পাইছা নে তোমালোকে ভালদৰে মন দি চাবা মই পঢ়ি দিছো Bina is Rohit's sister. They, along with their parents, are at their uncle's place in Tezpur for Magh Bihu. Now they are having tea. Let us read their conversation. কৈছে যে বিনা ৰোহিতৰ ভনিয়েক হিহতে অৰ্থাৎ বিনা আৰু ৰোহিতে along with their parents তেওঁলোকৰ বা হিহতৰ মাক দেউতাকৰ লগত তেজপুৰৰ খুৰাকৰ ঘৰত আছে আৰু কেতিয়া আছে ফৰ মাঘ বিহু নহয় জানো now they are having tea এতিয়া তেওঁলোকে চাহ খাই আছে let us read their conversation আহাৰচোন তেওঁলোকৰ কথা বতৰাবোৰ পাতো কনভাৰসেচন মানে হৈছে কথা বতৰাবোৰ পঢ়ো হা চোৱা মই অলপ সৰু কৈ দিছো তোমালোকে গুটেইকিটা কনভাৰসেচন উলুৱাকে ওকে তে উলাই ধৰিব পাৰিছা গুটেইকিটা তো প্ৰথম এক নম্বৰত কি আছে এই ছোৱালীজনী কৈছে না হয়তো তাই বিনা
she may be Bina. Binai কি কৈছে this ঘিলা পিঠা is very tasty. এই ঘিলা পিঠাবোৰ খুব সোৱাদ লগা. Then তাইৰ হয়তো খুৰীয়েকে কৈছে 2 নম্বৰত আছে Bina take some more. Bina আৰু অলপ লোৱা. 3 নম্বৰত কি আছে 3 নম্বৰত ৰোহিতে কৈছে I love the tila pitha and the laru. I will have a few more. মই তিলা পিঠা তিল পিঠা আৰু লাৰু ভাল পাওঁ মই আৰু অলপ লম ৰোহিত আৰু বিনাৰ দেউতাকে কৈছে কি কৈছে The sira with dough is delicious and the gur is very good. Bhaiti, from where you bought it? দৈৰ হৈতে চিৰাখিনি খুবেই সোৱাদ লগা আছিল আৰু গুৰখিনি যে খুব ভাল লগা ভাইটি তুমি এই গুৰখিনি কৰ পৰা কিনিছিলা তেতিয়া ৰোহিত আৰু বিনাৰ খুৰাকে উত্তৰিছে 5 নম্বৰটো চোৱা দাদা I bought it from the weekly market. I have packed a kilo of gur for you to take home. দাদা মই এইখিনি সাপ্তাহিক বজাৰৰ পৰা কিনি আনিছিলো মই তোমাৰ কাৰণেও 1 কিলো গুৰৰ পেকেট কৰি থৈছো তুমি যাতে ঘৰলৈ লৈ যাব পাৰা That's lovely. ৰোহিত আৰু বিনাৰ দেউতাকে কৈছে হেতু খুব ভাল কথা এই ৰোহিত আৰু বিনাৰ মাকে একেবাৰে হেহত কৈছে We are having such tasty pithas and larus after a long time. আমি এনেকুৱা সোৱাদ লগা পিঠা আৰু লাৰু বহুত দিনৰ মূৰত খাইছো তো এইটো তোমালোকে বুজি পাইছা নিশ্চয় তোমালোকে প্ৰয়োজন হলে আৰু এবাৰ পঢ়ি চাবা ইয়াৰ সাথে ইয়াতে তোমালোকে চোৱাচোন কিছুমান কথা আছে কথাটো কি হৈছে তোমালোকে ঘিলা পিঠাটো হয়তো সকলোৱে চিনি পোৱা নহয় জানো তিল পিঠা চিনি পোৱা নহয়নে গুৰ চিনি পোৱা লাৰু চিনি পোৱা নহয়নে দৈ চিৰা চিনি পোৱা আৰু এইবোৰ আমাৰ সমাজত খোৱা হয় নহয় জলপান হিচাপে বা জলপানৰ সহায়ত বা চাহৰ লগত খোৱা হয় ইয়াৰ উপৰি আমি বিহুৰ সময়ত বিশেষকৈ খাওঁ এই যে এই কিছুমান শব্দৰ কিছুমান ইংৰাজী শব্দ কিন্তু আছে তোমালোকক মই কেইটামান ইংৰাজী শব্দ কৈ দিব বিচাৰিছো এই যে চিৰাটোৰ ইংৰাজী শব্দটো হৈছে flattened rice দৈৰ ইংৰাজী শব্দটো হৈছে curd আৰু গুৰৰ ইংৰাজী শব্দটো হৈছে jaggery এইটা তোমালোকে মনত ৰাখিবা কিতাপতো আছে তোমালোকে চাব পাৰিবা মই তোমালোকক আন্ডাৰলাইন কৰি দেখুৱাই দিম অলপ পাছতে আৰু ইয়াৰ উপৰি তোমালোকে চোৱাচোন ৰোহিত আৰু বিনাৰ দেউতাকে খুৰাকক কি বুলি কৈছে ভাইটি বুলি কৈছে হয় নহয় যে আমাৰ হেতু চিনাকি শব্দ ভাইটি তোমালোকৰ ভাইটি আছে যদি ভাইটি মাতা বা তোমালোকৰ ভাইটিয়ে তোমালোকক দাদা বুলি মাতে নহয় জানো এইবোৰৰ কিন্তু কিছুমান ইংৰাজী শব্দ আছে আমি বাৰু পিছত এইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে এইখিনিতে চাব পাৰা যে কিতাপখনৰ তলৰ ফালে এইখিনিতে আছে চিৰা flattened rice লিখা আছে দেখিছেনে দৈ টু কাৰি লিখা আছে জেজৰি ফৰ গুৰ লিখা আছে হয়নে এইখিনি তোমালোকে কিতাপতে আছে চাবা বাট ঠিক আছে আমি এতিয়া ইয়াৰ পাছৰ এক্টিভিটিলৈ যাব বিচাৰিছো পাছৰ এক্টিভিটিটো আছে 8 নম্বৰ এক্টিভিটিটো কি আছে let us see how much we have understood আহাচোন চাও আমি কিমান বুজিলো এই যে 7 নম্বৰ এক্টিভিটিটো আছিল হেতু পঢ়িলো আমিনো কিমান বুজিলো চাও আহা who visited whom and on what occasion কোনে কাৰ ঘৰলৈ গৈছিল আৰু কি উপলক্ষত গৈছিল কোন কাৰ ঘৰলৈ গৈছিল ৰোহিত বিনা আৰু তেওঁ হিহঁতৰ পেৰেন্টস গৈছিল নহয় জানো কাৰ ঘৰলৈ গৈছিল খুৰাকৰ ঘৰলৈ কেতিয়া কি উপলক্ষত গৈছিল মাঘ বিহুৰ উপলক্ষত তো আমি লিখিব লাগিব কি ৰোহিত and Bina and their parents visited their uncle at
তেজপুৰ অন মাঘ বিহু মই আকৌ এবাৰ কৈ দিছোঁ ভালদৰে শুনিবা ৰোহিত বিনা and their parents visited uncle's place at তেজপুৰ on মাঘ বিহু লিখিব পাৰিবা তোমালোকে নিশ্চয় আমি 2 নম্বৰটোলৈ আহিছোঁ What are the people in the picture doing? ছবিখনত থকা মানুহখিনিয়ে কি কৰি আছে? কি কৰি আছিলে? They are having tea, নহয় জানো? তেওঁলোকে কি কৰি আছিলে? চাহ খাই আছিলে। তোমালোকে মই 7 নম্বৰ এক্টিভিটিলৈ আকৌ গৈছোঁ। মই দেখুৱাই দিছোঁ ইয়াত লিখাই আছে। কি লিখা আছে? They are having tea, নহয় জানো? তেওঁলোকে চাহ খাই আছিল তো আমি এটো কি লিখিব লাগিব The people in the picture were having tea মই কয়বাৰ কৰিছো The people in the picture were having tea 3 নম্বৰটো আহিলে C2 কি আছে What did Bina's aunt say to Bina বিনাৰ খুৰীয়েকে বিনাক কি কৈছিল কি কৈছিল বিনাৰ খুৰীয়েকে বিনাক আৰু অলপ পিঠা লবলৈ কৈছিল নহয় জানো এটা আমি কেনেকৈ লিখিব লাগিব বিনাজ aunt said to Bina to take some more পিঠাs আকৌ এবাৰ শুনি লবা ৰিপিট কৰি দিছো বিনাজ aunt said to Bina to take some more পিঠাs বুজি পাইছা ঠিক আছে আমি D2 লৈ আহো What did Bina's uncle offer to his brother What did Bina's uncle offer বিনাৰ খুৰাকে তাৰ ককায়েকক কি উপহাৰ দিছিল 1 কেজি গুড় নহয় জানো তেতিয়াহ'লে আমি কি লিখিব লাগিব Bina's uncle offered 1 kg gur to his brother. মই কয়বাৰ ৰিপিট কৰি দিছো Bina's uncle offered 1 kg gur to his brother. ধৰি পাইছা তোমালোকে একেটা লিখিবলৈ চেষ্টা কৰিবা এতিয়া আমি 9 নম্বৰ এক্টিভিটিটো লৈ যাওঁ 9 নম্বৰ এক্টিভিটিটো আছে answer the following questions in a serial order কি কৈছে তলৰ প্ৰশ্নকেইটা উত্তৰ দিবলৈ কৈছে কেনেকৈ উত্তৰ দিবলৈ কৈছে ইন এ সিৰিয়েল অৰ্ডাৰ অৰ্থাৎ ক্ৰমানুসাৰে অৰ্থাৎ প্ৰথমে এ তাৰপিছত বি তাৰপিছত সি তেনেদৰে ক্ৰম অনুসাৰে টু কমপ্লিট দা নেৰেশ্যন অফ এ ৰিসেন্ট ভিজিট এই তুমি কৰবালৈ যোৱাৰ হেহতিয়াকৈ কৰবালৈ যোৱাৰ ব্যাখ্যাটো সম্পূৰ্ণ কৰিবলৈ এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ কৈছে আৰু কলৈ যোৱাৰ কথা কৈছে দিছে You made to your friends or relatives place. তুমি কোনোবা বন্ধুৰ ঘৰলৈ বা কোনোবা আত্মীয়ৰ ঘৰলৈ যোৱাৰ এই কথাখিনি তলত এই প্ৰশ্নৰ জৰিয়তে দিবলৈ কৈছে আৰু প্ৰশ্নৰ উত্তৰখিনি আমি ক'ত লিখিব লাগিব তলতে তোমালোকৰ খালি ঠাই আছে দেখিছা এই খালি ঠাইত লিখিব লাগিব আৰু খালি ঠাইত কেনেকৈ লিখিব লাগিব প্ৰথমে A ৰ উত্তৰটো লিখিব লাগিব তাৰ পিছত B ৰ উত্তৰটো তাৰ পিছত C ৰ উত্তৰটো অৰ্থাৎ একাধিক ক্ৰমে লিখিব লাগিব গম পাইছা নে ঠিক আছে প্ৰথম প্ৰশ্নটো কি আছে মই কৈ দিছো Where did you go and when তুমি কলৈ গৈছিলা আৰু কেতিয়া গৈছিলা ধৰি ললা তোমাৰ মামাৰ ঘৰ তিনচুকীয়া তুমি তেতিয়া কলৈ গৈছিলা বুলি লিখিব লাগিব তিনচুকীয়ালৈ গৈছিলো নহয় জানো I went to তিনচুকীয়া আৰু কেতিয়া গৈছিলা অন বহাগ বিহুত গৈছিলো বুলি লিখিব পাৰা তোমালোকে বেলেগো লিখিব পাৰা মই উদাহৰণ এটা দিছো দেই তেলে আমি কেনেকৈ লিখিব পাৰিম I went to তিনচুকীয়া on মাঘ বিহু or on বহাগ বিহু okay or on puja write it you can write it as your own তো প্ৰথম প্ৰশ্ন হৈছে তুমি কলৈ গৈছিলা আৰু কেতিয়া গৈছিলা দ্বিতীয় প্ৰশ্ন Who did you visit and with whom তুমি কাৰ ঘৰলৈ গৈছিলা আৰু কাৰ লগত গৈছিলা 3 নম্বৰটো হৈছে How did the host behave when he or she saw you যেতিয়া তোমাক তেওঁ দেখিছিল
তেতিয়া সেই গৃহস্থজনে অৰ্থাৎ তুমি মামাৰ ঘৰলৈ যদি গৈছা মামা কোন হ'ব গৃহস্থ নহয় জানো অৰ্থাৎ তোমাৰ ঘৰলৈ যদি কোনোবা আহিছে তেতিয়াহ'লে গৃহস্থ কোন হ'ব তুমি হ'বা নহয় জানো অৰ্থাৎ আলহী ইজন হ'ব আলহী গতিকে তুমি যেতিয়া তেওঁৰ ঘৰলৈ গৈছিলা তেওঁ অৰ্থাৎ গৃহস্থজনে কেনেকুৱা ব্যৱহাৰ বা আচৰণ কৰিছিল হয়তো আমি লিখিব পাৰোঁ যে দে ৱেৰ হেপী নহয় জানো তেনেকৈ আমি লিখিব পাৰিম ডিটো হৈছে হোৱাট ডিড ইউ ডু দেয়াৰ তুমি তাত কি কৰিছিলা ইটো আছে হোৱাট ডিড ইউ টক এবাউট তুমি তাত কিহৰ বিষয়ে কথা পাতিছিলা এফটো আছে হোৱাট ডিড ইউ ইট তুমি তাত কি খাইছিলা ডিড ইউ লাইক দ্য ফুড এণ্ড হোৱাই তুমি তাৰ খাদ্যখিনি ভাল পাইছিলানে আৰু কিয় ভাল পাইছিলা হাউ ডিড ইউ ফিল তুমি তাত কেনেকুৱা অনুভৱ কৰিছিলা বা তালৈ গৈ কেনেকুৱা অনুভৱ কৰিছিলা এই কথাকেইটা তোমালোকে লিখিবলৈ চেষ্টা কৰিবা নিজাকৈ লিখিবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকৰ যিটো ইংৰাজী লিখাৰ বা ভবাৰ যিটো কৌশল সেই কৌশলটো তোমালোকৰ উন্নত হ'ব আৰু তোমালোকে লাহে লাহে ইংৰাজীত কথাও ক'ব পাৰিবা পাৰিলে তোমালোকে বন্ধুৰ লগত ফোন কৰিবা ঘৰতো এইকেইটা কথা কোৱাৰ চেষ্টা কৰিবা বাৰু আমি ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ তোমালোকে এক্টিভিটি কেইটা বুজি পাইছা যদি তোমালোকে এইকেইটা বুজি পাইছা আৰু ভাল পাইছা তেনেহ'লে তোমালোকে ভিডিঅ'টো লাইক কৰিবা লাইক কৰাৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু যদি এতিয়াও মোৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ আৰু ছাবস্ক্ৰাইব কৰিলে তোমালোকে ভৱিষ্যতেও এনেধৰণৰ পাঠ্যপুথিৰ ভিডিঅ'সমূহ পাই থাকিবা অৱশেষত মই সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ so much to everyone